মই এটা নিশাখোর, মই এটা গাঁজাখোর, মই এটা নিশাখোর, মই এটা গাঁজাখোর। হাদায় থাকুম নিশাতে পরি, হে আল্লাহ হাদায় থাক নিশাতে পরি। মই এটা নিশাখোর, মই এটা গাঁজাখোর। হাদায় থাকুম নিশাতে পরি, হে আল্লাহ হাদায় থাকুম নিশাতে পরি। মোর সন্মানীয় ভাই ভনী সকল, my honorable brothers and sisters, मेरे आदरणीय भाइयों और बहनों और माताओं, मैं आमिर हमजा हूँ, मैं इंडिया का आमिर हमजा हूँ, मैं असम स्टेट का आमिर हमजा हूँ। मेरे आदरणीय भाइयों और माताओं, मेरे आदरणीय भाइयों और माताओं, মই আজি যি বিষয় গুৰুত্বপূৰ্ণ আলোচনা কৰি আছো সেইটো হৈছে শুক্ৰবাৰ, জুমাৰ দিন। কাৰণ গোটেই পৃথিৱীৰ মানুহ জানে শুক্ৰবাৰ দিনটো কেনেকুৱা পবিত্ৰ। মই ভাষণ দি আছো, ৱাজ নচিহাত কৰি আছো, আপোনালোকে ভালদৰে মন কাণ দি শুনিব। আজি গুৰুত্বপূৰ্ণ কথাটো মই আলোচনা কৰি আছো। আপোনালোকে বহুত আলোচনা শুনিছে, বহুত ৱাজ নচিহত শুনিছে, গজল কোৰাণ তেলাওয়াত বহুত শুনিছে, কিন্তু আজি মই যেটো কৈ আছো আপোনালোকে মন কাণ দি শুনিব। বন্ধুসকল, মোৰ এই ভিডিঅ' যদি আপোনালোকে মোৰ ভিডিঅ'ৰ প্ৰতি সময়টো দিয়ে, অলপখিনি 10 মিনিট, 5 মিনিট, 1 ছেকেণ্ড যিমান নাপাৰক কিয়, যদি আপোনালোকে সময়টো দিয়ে আপোনালোকৰ ভাল হ'ব। মই কৈছো তেন্তে আল্লাহ তাবাৰক তাআলা কোৰানৰ ভিতৰত কোনটো কৈছে? বিসমিল্লাহির রহমানির রহিম। قل اللهم مالك الملك تؤتي الملك من تشاء وتنزع الملك ممن تشاء وتعز من تشاء وتذل من تشاء بيدك الخير إنك على كل شيء قدير تولج الليل في النهار وتولج النهار في الليل وتخرج الحي من الميت وتخرج الميت من الحي
ওয়াতারযুকু মান তাশাউ বিগাইরি হিসাব। মোর বন্ধু হকুয়ুল মই অকমৰ আমির হামজা আখামত বসবাস করি আছো, সেইটো আপোনালোকে জানে, সকলে জানে। যিমান তিৰোতা দুনিয়াৰ ভিতৰত আছে, যিমান পুৰুষ বিশ্বৰ জমিনত আছে, সকলো জানে, সকলে জানে। মই যে অসম আমিৰ হামজা অসমত বসবাস কৰি আছো, সেইটো আপোনালোকে জানে। আমার আল্লাহ কোরআনের ভিতরত কইছে, তার আগত প্রশংসা করিছো, শক্তিশালী আল্লাহর প্রশংসা করিছো আলহামদুলিল্লাহ। তার পিছত নবীর প্রতি দরুদ শরীফ পড়িছো সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আমার আল্লাহ কোরআনের ভিতরত কইছে, বিশ্বের মানুষ তোমাকে জানি লওয়া, কুলিল্লাহুম্মা মালিকাল মুলকি তুতিল মুলকা মান তাশাউ। দুনিয়ার মানুষ তোমাকে জানি লওয়া, আল্লাহ যদি ইচ্ছা করিছে, আল্লাহ যদি ইচ্ছা করে ইজন মানুহক রাজত্ব দান করিব পারে। যেনেকুৱা এই যে নদী ভাঙিছে, কিমান ডাঙৰ ডাঙৰ ঘৰ, কিমান ডাঙৰ ডাঙৰ বাড়ি ভাঙি আছে, পানী ভাঙি আছে, নদী ভাঙি আছে। কিমান কষ্ট কোটিপতি আছিল, সেই ঘৰটো কিমান জমি জেগাত আছিল, কিমান টকা পইচা আছিল, কিমান গছ গছনি আছিল, কিন্তু নদীয়ে ভাঙি চাঙি লৈ গ'লে। কিমান কষ্ট কৰি আছে, চামৰা তুলি তুলি ৰাস্তাৰ ওপৰত আছে, সড়কৰ ওপৰত আছে, ৰাস্তাৰ ওপৰত আছে, কিমান কষ্ট কৰি আছে। বন্ধু সকল, তেওঁলোকৰ তো কোটি কোটি সম্পত্তি আছিল, কিন্তু আল্লাহ ধ্বংস কৰি দিছে। সেইকাৰণে আমাৰ আল্লাহ কৈছে, দুনিয়াৰ মানুহ তোমালোকে জানি লোৱা, আল্লাহ ইচ্ছা কৰিলে ৰাজত্ব দান কৰিব পাৰে, আৰু ৰাজত্ব হাতৰ পৰা ছিনিয়ে আনিব পাৰে। যে জোৰ পুৰক যে হাতৰ পৰা ছিনিয়ে আনিব পাৰে, ধ্বংস কৰি দিব পাৰে। সকলো ক্ষমতা আমাৰ আল্লাহৰ আছে, সুবহানাল্লাহ। আপোনালোকে কি কৰিছে? এই শুক্ৰবাৰ, আজি শুক্ৰবাৰ, এই মছজিদত নামাজ পঢ়িব লাগে, সেইটো আপোনালোকে জানে। আমাৰ আল্লাহ কোৰআনৰ ভিতৰত কৈছে, ইন্নাছ সালাতা তানহা আনিল ফাহশাই ওয়াল মুনকার। আরে আমার আল্লাহ কোরআনের ভিতৰত কৈছে, বিসমিল্লাহির রহমানির রহিম, ইন্নাস সালাতা তানহা আনিল ফাহশাই ওয়াল মুনকার। বিশ্বের মানুষ তোমালোকে জানি লোৱা, যে তোমালোকে ভাল ভাল কাম কৰা, যে তোমালোকে নামাজ পঢ়া, এই শুক্রবার নামাজ পঢ়া, 5 ওয়াক্ত নামাজ পঢ়া, যে তোমালোকে ভাল ভাল সৎকর্ম কৰা, নামাজ পঢ়া, তোমালোকে কেতিয়াও বিয়া কাম নকৰিবা দুনিয়াৰ ভিতৰত। যিমান জুৱা খেল আছে, তাস খেল আছে, মদ খোৰ, যিমান বিয়া কাম আছে, চুৰি ডাকাতি, যিমান জেনা আছে, যিমান বিয়া বিয়া কামবোৰ আছে, সেই কামবোৰ কেতিয়াও নকৰিবা। যদি তোমালোকে ভাল ভাল কাম কৰা, যদি তোমালোকে 5 ওয়াক্ত নামাজ পঢ়া, শুক্ৰবাৰ নামাজ পঢ়া, জুমুৱা নামাজ পঢ়া, ভাল ভাল কাম কৰা, কেতিয়া তোমালোকে বিয়া কাম নকৰিবা। বিয়া কামৰ পৰা আঁতৰ কৰি ৰাখে, নামাজে আঁতৰ কৰি ৰাখে, সেইটো মনত ৰাখিব বন্ধুসকল। মে অসংখ্য আমির হামজা হুঁ, Allah is able to do all things. ইন্নাল্লাহা আলা কুল্লি শাইইন কাদির। যে তোমালোকে ভাল ভাল কাম কৰা, সৎ কর্ম কৰা, নামাজ পঢ়া, তোমালোকে কেতিয়াও বিয়া কাম নকৰিবা। বন্ধুসকল, মই যিটো বিষয়ে আলোচনা কৰি আছো, শুক্ৰবাৰে যিজন ব্যক্তি অতি প্ৰথমত মছজিদত গ'ল, মস্কু বাইতুল্লাহ, হাজা বাইতুল্লাহ, আল্লাহৰ ঘৰত যিজন ব্যক্তি শুক্ৰবাৰে, আহাৰে মই যে শুক্ৰবাৰে কি কৰিলে, অতি প্ৰথম সমকৰ কাতাৰত গৈছে, শাৰীত গৈছে নামাজ পঢ়িবলৈ, উজু কৰিছে, গা পা ধুইছে। ওই প্ৰথমে কি কৰিছে, যে নামাজ পঢ়িবৰ কাৰণে মছজিদত গ'ল, আল্লাহক বিশ্বাস কৰি কৰি, যেটা উট কুরবানি কৰিলে যিমান নেকি পোৱা যায়, সিমান নেকি আল্লাহ আমল নামায় দান কৰি দিব, সুবহানাল্লাহ। মাৰে বন্ধুসকল,
আপোনালোকে ভালদৰে যাই লওক এই পবিত্ৰ দিনে দোৱাটো কবুল হৈ যায় বন্ধুসকল। কোন সময় দোৱাটো কবুল হৈ যাব শুক্ৰবাৰৰ দিনত, সেইটো আমি কোনেও কৰিব নোৱাৰিব, কোনেও নাজানো, কোনেও ক'ব নোৱাৰিব শুক্ৰবাৰে মুহূৰ্তৰ ভিতৰত কোন সময় দোৱাটো কবুল হৈ যাব, আপোনালোকে ক'বই নোৱাৰে। তার পিছত যিজন ব্যক্তি শুক্ৰবাৰে মসজিদত গল নামাজ পড়ার কারণে এটা গরু কুরবানি কইলে যিমান নেকি হয় সিমান নেকি আলে আমল নামায় দান করে দিব। সুবহানাল্লাহ। বন্ধুসকল, লগতে মই এটা কথা কৈছোঁ, মোৰ সময় নাই, যে সময় থাকিলোহেঁতেন 5 ঘণ্টা বয়ান কৰিলোহেঁতেন, কিন্তু সময় বেছি নাই। মই এটা কথা ক'বলৈ বিচাৰিছোঁ, তোমালোকৰ পিতা মাতা ঘৰত থাকে, পিতা মাতাৰ যত্ন কৰিব লাগিব, সেৱা কৰিব লাগিব। পিতা মাতাক গালি গালাজ নকৰিবা, পিতা মাতাক ধমক নিদিবা, পিতা মাতাৰ অন্তৰত আঘাতৰ সৃষ্টি নকৰিবা। যে তোমালোকে পিতা মাতাৰ সেৱা কৰা, তোমালোকে দুনিয়াৰ ভিতৰত শান্তি থাকিব পাৰিবা, তোমালোকৰ খোৱা দোৱাৰ কোনো কষ্ট নহ'ব, দুনিয়াৰ ভিতৰত কোনো কষ্ট নহ'ব, পৰকালত তুমি জান্নাত পাই যাবা। সুবহানাল্লাহ। আমাৰ আল্লাহ কোরআনের ভিতৰত কৈ যেটো আপোনালোকে জানে, রব্বিরহামহুমা কামা রব্বায়ানি সগীরা, এই কথাখিনি কোরআনের ভিতৰত আছে। নামাজ পড়ি এই দোয়াটো কবা, নামাজ পড়ি রব্বিরহামহুমা কামা রব্বায়ানি সগীরা, এই কথাটো কোৱাৰ লগে লগে আমাৰ আল্লাহ সন্তুষ্ট হৈ যাব। সুবহানাল্লাহ। তোমালোকৰ পিতা মাতাৰ কাৰণে এই দোয়াটো কবা, নামাজ পড়ি মই যিমানখিনি ওয়াজ নসিহত কৰিলোঁ মই সামৰিছোঁ। মই আপোনালোকে কি কৰিব, ভালদৰে আমল কৰিব।